নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ জ্ঞানটিছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আমি দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে চাব পাৰিব আজি আমি আলোচনা কৰিম সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত আহক পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ শৰীৰে সূৰ্য পোহৰৰ উপস্থিতিত প্ৰস্তুত কৰা ভিটামিন হ'ল অপশন দিয়া আছে ক ভিটামিন এ খ ভিটামিন বি গ ভিটামিন সি ঘ ভিটামিন ডি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ ভিটামিন ডি ২ নম্বৰ প্ৰশ্নটো হৈছে ভিটামিন ডিৰ অভাৱত হোৱা ৰোগটোৰ নাম কি অপশন দিয়া আছে ক দৃষ্টি কমি যোৱা খ বেৰি গ চৰ্বি ঘ ৰিকেট শুদ্ধ উত্তৰটো হ'ব ঘ ৰিকেট ৩ নম্বৰ প্ৰশ্নটো হৈছে চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে অপশন দিয়া আছে ক আইৰিছ খ ৰেটিনাই গ কৰ্নিয়াই ঘ লেন্সে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক আইৰিছে ৪ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ ক্ষেত্ৰত কিহে কম্পনাংক হ'লে শব্দ সৃষ্টি হয় অপশন দিয়া আছে ক টেটু খ স্বৰযন্ত্ৰ গ বায়ুনলী ঘ স্বৰতন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ স্বৰতন্ত্ৰী ৫ নম্বৰ প্ৰশ্নটো হৈছে বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টি বিকাৰটো হ'ল অপশন দিয়া আছে ক মায়োপিয়া খ পেজ বায়োপিয়া গ হাইপাৰমেট্ৰপিয়া ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ প্ৰেছ বায়োপিয়া ৬ নম্বৰ প্ৰশ্নটো হৈছে তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে অপশন দিয়া আছে ক চকুৰ মণি খ কৰ্নিয়া গ লেন্স ঘ চিলিয়াৰী পেশী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক চকুৰ মণি ৭ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান অপশন দিয়া আছে ক কৰ্নিয়া খ চকুৰ পতা গ চকুৰ মণি ঘ অক্ষিপট ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ অক্ষিপট ৮ নম্বৰ প্ৰশ্নটো হৈছে প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মিৰ সাপেক্ষে আটাইতকৈ কম বেগা হয় অপশন দিয়া আছে ক নীলা খ বেঙুনীয়া গ ৰঙা ঘ সেউজীয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ৰঙা ৯ নম্বৰ প্ৰশ্নটো হৈছে সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা অপশন দিয়া আছে ক অসীম খ ২৫ চেণ্টিমিটাৰ গ ২.৫ চেণ্টিমিটাৰ ঘ ২ চেণ্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ২৫ চেণ্টিমিটাৰ ১০ নম্বৰ প্ৰশ্নটো হৈছে নেমু টেঙাত থকা এচিডটোৰ নাম কি অপশন দিয়া আছে ক লেক্টিক এচিড খ চাইট্ৰিক এচিড গ ইউৰিক এচিড ঘ ফছফৰিক এচিড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চাইট্ৰিক এচিড ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কমেণ্ট আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ